Hello students, welcome back to Chinmay's Chemistry Point. আশা কৰিছো খুব ভালদৰে পঢ়া শুনাবোৰ কৰি আছা আৰু উপায় নাই কৰিবই লাগিব কাৰণ আৰুনো কিমান দিন আছে পৰীক্ষালৈ হয়নে গতিকে মোলে বহুত কমেন্ট আহি থাকে ষ্টুডেন্টৰ বিশেষকৈ মই দেখা পাওঁ কেমিষ্ট্ৰিৰ কথা যদি ক'বলৈ যাওঁ অৰ্গেনিক কেমিষ্ট্ৰি বুলি ক'লে মানে বহুত ষ্টুডেন্ট আছে মানে বাগ দেখাতি দেখে অৰ্গেনিক কেমিষ্ট্ৰি পঢ়া হোৱা নাই বাকি গোটেইখিনি পঢ়া হৈছে স্যাৰ অৰ্গেনিক কি কৰিম স্যাৰ অৰ্গেনিকৰ কিবা টিপছ দিয়ক স্যাৰ অৰ্গেনিকৰ PYQ কৰিলে কমন পৰিবনে বিভিন্ন কোৱেশ্চন তো আজি এই ভিডিওটো এটা তোমালোকে অলৰেডি থাম্বনেইলত দেখা পাইছা বা তোমালোকে এই যিখন স্ক্ৰিন ওলাইছে ইয়াতে টপিকটো দেখা পাইছা আইডেন্টিফিকেশন অফ অৰ্গেনিক কম্পাউণ্ডছ এটা খুব দৰকাৰী কোৱেশ্চন এটো এটা টপিক বুলি ক'ব পাৰি তো ইয়াৰ ওপৰত কোৱেশ্চন তোমালোকৰ কোনোবাই সুধে যে কমন স্যাৰ কি আহিব পাৰে বা ৰিপিট কৰিব পাৰে এই যেটো টপিক আজি মই ভিডিওটো লৈছো এই টপিকটো তোমালোকে কমন বুলি ধৰিব পাৰা মানে 100% কাৰণ তোমালোকে যিসকলে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাইছা একদম কোৱেশ্চন পেপাৰখনৰ লাষ্টত 5 মাৰ্কছৰ তোমালোকৰ এটা দুটামান কোৱেশ্চন আহে 5 10 মাৰ্কছৰ সো তাতে 5 মাৰ্কছৰ এটা কোৱেশ্চন আহিব যদি হেতু নোৱাৰা অৰ দি পেলাই তিনটামান কোৱেশ্চন এক্সট্ৰা কৰিব লগা হয় তো তিনটা কোৱেশ্চন কিয় কৰিব লাগে যদি তোমালোকে এটা কোৱেশ্চনতে 5 মাৰ্কছ পাই আছা গতিকে আজি মই ভাবিলো তোমালোকক ইমান এনেকুৱা কিছুমান ট্ৰিক দেখাই দিম তোমালোকৰ যাতে এইটো ভিডিওটো চোৱাৰ পিছত এই বস্তুখিনি কৰা শিকি লোৱাৰ পিছত আৰু তোমালোকে বেলেগকে মানে এই টপিক কিটাৰ ওপৰত মানে কোৱেশ্চন যদি দেখা পোৱা ফাৰ্স্ট মানে তোমালোকৰ উইদিন 1 মিনিটও নালাগে তোমালোকে আনসাৰ উলিয়াব পাৰিবা কোনটো কম্পাউণ্ড দিছে কম্পাউণ্ডটো ৰিএকচন কিটা লিখিব নলে কম্পাউণ্ড লিখি থৈ আহিব পাৰিলে তোমালোকে 2 মাৰ্কছ পাবা ৰিএকচন লিখিব পাৰিলেতো ফুল মাৰ্কছে পাবা হয় তো টপিকটো আৰম্ভ কৰাৰ আগত কেইটামান তোমালোকে বস্তু কেইটামান মনত ৰাখিব লাগিব এটা ধৰা তোমালোকে ইয়াতে এনেকুৱা কোৱেশ্চন কিটা সদায় কমন টাইপৰ ল্যাঙ্গুৱেজ কিছুমান দেখা পাবা এটা দেখি থাকিবা তোমালোকে টলেৰেন্স ৰিএজেন্ট এনে টলেৰেন্স ৰিএজেন্ট বুলি এটা দেখা পাবা তাৰ পিছত ফেলিং সলিউশন মই কোৱেশ্চন যেটা ডিসকাস কৰিম তোমালোকে দেখা পাবাই ফেলিংস সলিউশন এই বস্তু কিটা তোমালোকে দেখা পাবা তাৰ পিছত তোমালোকে দেখা পাবা 24 DNP এই ওয়ার্ডটো দেখা পাবা তোমালোকে 24 DNP বা কেতিয়াবা তোমালোকে দেখা পাবা ব্ৰেডিছ ৰিএজেন্ট বুলি দিয়ে ব্ৰেডিছ ৰিএজেন্ট একো বেলেগ নহয় দুইটা একে ব্ৰেডিছ ৰিএজেন্ট বুলি দিলেও একে 24 ডাইনাইট্ৰফিনল আৰু হেৰি হাইড্ৰোজেন এটোই বস্তু বুজায় হল তাৰ পিছত তোমালোকে দেখা পাবা আয়োডোফৰ্ম টেষ্ট ঠিক আছে অৰেঞ্জ কালাৰ ধৰা এটা পিপিটি দেখাব দিব বুলি ক'ব তেনেকুৱা টাইপৰ বিহেকে এই যিকিটা টপিক কলো মই টলেৰেন্স ৰিএজেন্ট হক তাৰ পিছত আয়োডোফৰ্ম ফেলিং 24 DNP বা ব্ৰেডিছ ৰিএজেন্ট এই বস্তুকিটা বিশেষকৈ তোমালোকে খুব মনত ৰাখিব লাগিব এটা সোৱা টলেৰেন্স ৰিএজেন্ট যদি কোৱেশ্চনটো এনেকুৱা দিয়ে যে এটা কম্পাউণ্ড দিছে যাৰ মলিকুলাৰ ফৰ্মুলা কিবা এটা দি দিলে আৰু ধৰা XYZ ধৰা কাৰ্বন হাইড্ৰোজেন অক্সিজেন থকা কম্পাউণ্ডবোৰ জেনাৰেলি দিয়ে কিবা এটা দি দিছে কাৰ্বন ইমানটা আছে X আছে Y এটো আছে আৰু Z অক্সিজেন হল সো তোমালোকে চাবা যদি ল্যাঙ্গুৱেজবোৰ পঢ়িছোৱা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ খিনি যদি চোৱা তোমালোকে দেখিবা ম্যাক্সিমাম কোৱেশ্চনতে দিব আইদাৰ তোমালোকৰ হিন্ট কিছুমান তোমালোকক দিব হে হিন্ট কিটা দেখা ধৰিয়ে তোমালোকে কোৱেশ্চনটো সলভ কৰিব পাৰিবা এতিয়া চোৱা তাত দেখা পাবা এটা কম্পাউণ্ড আছিল জুনে টলেৰেন্স ৰিএজেন্ট টলেৰেন্স টেষ্ট আৰু ফেলিং টেষ্ট পজিটিভ দেখায় সো যদি দেখাইছে যে টলেৰেন্স টেষ্ট আৰু প্লাস যদি ফেলিং সলিউশন যদি বা ফেলিং টেষ্ট যদি তোমালোকৰ পজিটিভ বুলি যদি কৈছে যদি পজিটিভ দেখাই বুলি কৈছে তেতিয়া হলে ইট মাস্ট বি এন এলডিহাইড একদম আজি মানে তোমালোকে মাইন্ডত সোমাই লোৱা যদি কোৱেশ্চনটোত কৈছে যে ফেলিং সলিউশন আৰু টলেৰেন্স ৰিএজেন্টক ৰিডিউস কৰিব পাৰিছে বা পজিটিভ টেষ্ট দেখাইছে দ্যাট মিন্স এক্সামিনাৰ তোমালোকক হিন্ট দিছে যে ইট মাস্ট বি এন এলডিহাইড এটা আছে তাত কিয় কাৰণ কিটনে টলেৰেন্স টেষ্ট বা ফেলিং টেষ্টক কেতিয়াও পজিটিভ টেষ্ট নাই দেখায় যদি নেগেটিভ দেখায় নাই দেখুৱা বুলি কৈছে দেন এটো এলডিহাইড নহয় এটো তোমালোকক কিটন কম্পাউণ্ডে জেনাৰেলি দিব ঠিক আছে এটো বস্তু বুজি পালা ঠিক তেনেকৈ সৰু কিছুমান যদি বোলে আয়োডোফৰ্ম টেষ্ট দেখাইছে বুলি কৈছে তোমালোকক কৈ দিলে যে এই যেটো কম্পাউণ্ড আছিল কি পজিটিভ আয়োডোফৰ্ম টেষ্ট দেখাইছে হল সো পজিটিভ আয়োডোফৰ্ম টেষ্ট কোনে দিব এনেকুৱা টাইপৰ কম্পাউণ্ডবোৰে দিয়ে যত মিথাইল কিটন থাকিব CH3CO এই গ্ৰুপটো তোমালোকে দেখা পাবা বাকি এটো সাইডে আর থাকিবই
কিন্তু এই পাৰ্টটোত তোমালোকে মিথাইল কিটোনটো দেখা পাবা বুজি পাইছা এটা চোৱা তোমালোকক সাপোজ কিবা এটা কম্পাউন্ড দিলে ধৰি ললো C8 ধৰি ললো C8H7O হল তোমালোকে কম্পাউন্ডটো গম নেপোৱা কিন্তু কম্পাউন্ডটোত কৈ দিছে যে ই টলেৰেন্স টেষ্ট আৰু ফেলিং টেষ্টত নেগেটিভ দেখায় কিন্তু আইড্ৰোফৰ্ম টেষ্ট পজিটিভ দেখায় সো যেতিয়া কইলে নেগেটিভ টেষ্ট দেখায় ইট মাস্ট বি এ কি কিটোন তাৰ পিছত যদি কৈছে কোৱেশ্চনটোত যে আইড্ৰোফৰ্ম টেষ্ট দেখাইছে দ্যাট মিন্স কি এই গ্ৰুপটো প্ৰেজেন্ট আছে তাৰ মানে কি হ'ব কাৰন তোমালোকে কাৰ্বন আৰু এই গ্ৰুপটো প্ৰেজেন্ট থাকিব আইড্ৰোফৰ্ম টেষ্ট দেখাইছে এতিয়া চোৱা তোমালোকৰ ফৰ্মুলাটোত কাৰ্বন কেটা আছিল 8টা কাৰ্বন আছে ইয়াতে তোমাৰ কেটা কাৰ্বন গল 6টা দুটা গল বাকি থাকিল কেটা 6টা কাৰ্বন বাকি আছে হয় 6টা কাৰ্বন বাকি ৰৈ গৈছে তাৰ পিছত হাইড্ৰোজেন কেটা গল 3টা গল কিন্তু ইয়াতে দিছিলে কেটা 4টা টোটাল 7টা দিছিলে 3টা গল 4টা হাইড্ৰোজেন বাকি আছে বাকি অক্সিজেনটো ইয়াতে সোমাই গল এটো অক্সিজেন ওপৰত সোমাই গল গতিকে কম্পাউন্ডটো কি হ'ব পাৰে ধৰা C6 বা এটো মই ধৰি ললো 8 দিছে কম্পাউন্ডটো ঠিক আছে কাৰ্বন 8টা হাইড্ৰোজেন 8টা দিছে সো ইয়াতে 3টা গল গতিকে থাকি গল হাইড্ৰোজেন 5টা সো কি হ'ব কাৰ্বন 6টা আছে হাইড্ৰোজেন 5টা দ্যাট মিন্স এটো কি হ'ব এটা বেনজিন ৰিং থাকিব এৰোমেটিক ৰিং এটা কাৰ্বন কেটা গল 1 2 3 4 5 তোমালোকে ভেৰিফাই কৰি চাবা 5টা কাৰ্বন গল ইয়াতে এটা কাৰ্বন আছে 6টা 8টা 8টা দেখিছা 8টাৰ লগত মিলিছেনে কম্পাউন্ডটো তোমালোকৰ ধৰি আমি কি লৈছিলো C8 লৈছিলো হাইড্ৰোজেন 8টা চোৱাচোন 3টা ইয়াত আছে 4টা ইয়াত এই পজিশনটো হাইড্ৰোজেন নাই ন এই পজিশনটো হাইড্ৰোজেন নাই কাৰণ অলৰেডি সাইডাল বন্ড আছে চোৱা 1 2 3 4 সাইডাল বন্ড আছে গতিকে হাইড্ৰোজেন ক'ত আছে ইয়াত আছে হাইড্ৰোজেন 2 পজিশনত 3 4 5 আৰু এফালে 5 + 3 8 তাৰ মানে মিলি গল তাৰমানে কম্পাউন্ডটো আমি 1 সেকেন্ডত 1 মিনিটো নালাগিলে কম্পাউন্ডটো উলোৱা বুলে যে কম্পাউন্ডটো কি কম্পাউন্ড মানে হেৰি কম্পাউন্ডটো কি তাৰপিছত তাৰ ৰিঅ্যাকশন কিটা লিখি দিয়া সেকেন্ডত ওলাব এতিয়া আহা ঠিক তেনেকে ব্ৰেডিছ ৰিএজেন্টৰ তোমালোকৰ ধৰা তোমালোকে জানিব লাগিব ব্ৰেডিছ ৰিএজেন্টটো কি হয় ব্ৰেডি বা এনেকে কেতিয়াবা দিব 2,4 ডাইনাইট্ৰফিনাইল হাইড্ৰজেন বা 2,4 ডিএনপি টেষ্ট দেখায় তো 2,4 ডিএনপি ৰ ফৰ্মুলাটো এনেকুৱা চোৱা এটোত থাকিব তোমাৰ NH2 তাৰ পিছত থাকিব NH তাৰ পিছত এফালে থাকিব এটা বেনজিন ৰিং এটা থাকিব হল আৰু ইয়াতে এটা 2,4 হয়নে এটো 1 পজিশন এটো 2 পজিশন ইয়াতে থাকিব এটা আৰু 2 আৰু 4 3 4 ইয়াত থাকিব এটা 2,4 ডিএনপি টেষ্ট দেখায় হল এইটো চা NH2 NH আৰু এফালে থাকিলে গুটেইটো কোৱা হয় তোমাৰ 2,4 ডিএনপি বা ব্ৰেডিছ ৰিএজেন্ট বুলি কোৱা হয় ইয়াক ব্ৰেডিছ ৰিএজেন্ট বুলিও তোমালোকে কিছুমান কোৱেশ্চনত দেখা পাবা এটা জুনে যিবোৰ কম্পাউণ্ডে ব্ৰেডিছ ৰিএজেন্টৰ লগত ৰিঅ্যাকশন কৰে পজিটিভ টেষ্ট দেখায় কোনে দেখায় সদায় কাৰ্বনিল হ'বই লাগিব হেতু কাৰ্বনিল কম্পাউণ্ড মানে এলকহল নহয় আৰু এলকহল এস্টাৰ এবোৰ নহয় কাৰ্বনিল কম্পাউণ্ড সো কোৱেশ্চনত এক্সামিনাৰে তোমালোকক পুৰা হিন্ট দি দিব জাস্ট তোমালোকে অকমান ট্ৰিক কিছুমান এইটা ট্ৰিক ইউজ কৰি পেলাই আনসাৰটো উলিয়াব পাৰিবা হল বুজি পাইছা আজি এতিয়া চোৱা আমি এটা কোৱেশ্চনলৈ যাম এতিয়া 2013 ত আহিছিল আকৌ 20 ত আহিছে কোৱেশ্চনটো দেখিছা 7 বছৰৰ মূৰত তোমালোকৰ ৰিভাইজ কৰিছে ঠিক নে এবাৰ আকৌ আহি যাব পাৰে তোমালোকে সো কেনেকে সলভ কৰিব পাৰি আগতে আনসাৰটো আমি কোৱেশ্চনটো কি দিছে পঢ়িছোৱা এটা অৰ্গেনিক কম্পাউণ্ড কন্টেইন ইয়াতে ফৰ্মুলা একো দিয়া নাই ফৰ্মুলাটো আমি উলিয়াই ল'ব লাগিব কম্পাউণ্ডটোত কি আছে 69.77% কি আছে কাৰ্বন আছে বুলি কৈছে সো কাৰ্বন কিমান কলে 69.77% কাৰ্বন আছে হল তাৰ পিছত হাইড্ৰোজেন কিমান আছে বুলি কৈছে হাইড্ৰোজেন আছে বুলি কৈছে 11.63% ইমানখিনি আছে হাইড্ৰোজেন আৰু কি থাকিলে লগতে ৰেষ্ট ইজ অক্সিজেন তাৰ মানে 100% ৰ পৰা এটো মাইনাস কৰি দিলে কিমান ওলাবগে তোমালোকৰ 18.6 মান ওলাব তোমালোকৰ 18.6% মান আছে অক্সিজেন সো পার্সেন্টটো দিছে আমাৰ কম্পাউণ্ডৰ মলিকুলাৰ ফৰ্মুলা একো দিয়া নাই কৈছে হে কম্পাউণ্ডটোত কাৰ্বন হাইয়েস্ট আছে তাৰ পিছত তোমাৰ অক্সিজেন আছে আৰু হাইড্ৰোজেন 11% হাইড্ৰোজেন আছে তো এটা আমি কম্পাউণ্ডটো উলিয়াব লাগিব তো তাৰ কাৰণে আমি কি উলিয়াব লাগিব
ফাৰ্ষ্টত উলিয়াব লাগিব কম্পাউণ্ডটোৰ এটমিক মাছটো উলিয়াই ল'ব লাগিব হয়নে তো এটমিক মাছটো কেনেকৈ ওলাব কাৰ্বনৰটো এটমিক মাছটো আৰু সকলোৱে জানা কিমান হয় কাৰ্বনৰ এটমিক মাছ কিটা আমি ইয়াত লিখি লওঁ কাৰ্বনৰ এটমিক মাছ কিমান 12 হাইড্ৰোজেনৰ কিমান 1 অক্সিজেনৰ কিমান হ'ল 16 হয় এতিয়া চোৱা আমি নাম্বাৰ অফ এটমছটো উলিয়ালেহে গম পাম ফৰ্মুলাটোৰ মতে কিমান কাৰ্বন কেটা আছে 5টা আছে 6টা আছে 10টা আছে 20টা তো আমি কি উলিয়াব লাগিব এবাৰ নাম্বাৰ অফ এটমছ so এটমছটো কেনেকৈ ওলাব এটমটো ইয়াৰ যিমানখিনি পাৰ্চেন্ট আছে ডিভাইডেড বাই ইটস এটমিক মাছ তাৰ মানে 69.77% ক আমি কিহে ডিভাইড কৰিম 12 ৰে ডিভাইড কৰিম ঠিক তেনেকৈ 11.63% ক কিহে ডিভাইড কৰিম 1 ৰে ডিভাইড কৰিম আকৌ এটো 18.6% ক কিহে ডিভাইড কৰিম 16 ৰে ডিভাইড কৰিম হল তাৰ পিছত আমাৰ কি ওলাব চোন ভ্যালুখিনি এটোৱে যদি আমি ডিভাইড কৰো মই আগতে এটো ক্যালকুলেট কৰি লৈছিলো কাৰণ সময়টো ভিডিওটো বেছি দীঘল হৈ যাব তোমালোকৰ এটো যদি ডিভাইড কৰা দেখিবা 5.81% মান ওলাব তোমালোকৰ হল 5.8% বা এটো নাম্বাৰ অফ এটমছ এ খুদিছে গতিকে তোমালোকে 5.8 বুলি ধৰি ললো হল এটো বাদ দিয়া ঠিক তেনেকৈ এটো ডিভাইড কৰিলে এটো কিমান ওলাব এটোটো আৰু বেলেগ নুলাই 11.63 ওলাব হয় আৰু এটো কিমান ওলাব ডিভাইড কৰিলে এটো অলমোস্ট 1.16 মান ওলাব এতিয়া চোৱা যদি আমি এটো সিম্পলিফাই কৰিবলৈ যাওঁ তোমালোকৰ নাম্বাৰ অফ এটমছ টু যদি আমি কৰিবলৈ যাওঁ চোৱা সিম্পলিফিকেশন কৰিলে এটো 5 ওলাব হল এটো কাৰ্বন চোৱা কাৰ্বন এটো আমি 11 টা কাৰ্বন এটা এটো থাকিব নোৱাৰে হল 10 টা আমি সিম্পলিফাই কৰিলে ইয়াতে 10 টা কাৰ্বন আছে বুলি হাইড্ৰোজেন আছে বুলি ধৰিম আৰু ইয়াতে আমি ধৰিম এটা আছে হল এটো 5.8 টোক আমি 5 বুলি ৰাউন্ড অফ কৰিছো এটো 10 ধৰিছো আৰু এটো 1 ধৰিছো এটো সিম্পলিফাই কৰিছো 1.16 ৰে ডিভাইড কৰিছো সবকে ঠিক আছে এটো সবতকে সৰু কোনটো আছে 1.16 সো 1.16 ৰে সবকে ডিভাইড কৰি ললো 1.16 ৰে সবকে ডিভাইড কৰিছো চা এটো 10 পাবা এটো 1.16 ৰে ডিভাইড কৰিলে আমাৰ 1 পালো সো পাই গলো আমাৰ ইমান কিটা কাৰ্বন আছে হাইড্ৰোজেন আছে গতিকে আমাৰ এটা ফৰ্মুলাটো কি পালো কি আমি গৈ পেলাই চোন C5 তাৰ পিছত কি হৈ গল H10 তাৰ পিছত কি হৈ গল O1 অক্সিজেন গতিকে এটোৰ মতে আমি চোন এটা কম্পাউণ্ডত কি কৈছে ইমানখিনি অক্সিজেন the molecular mass of the compound is 86 U বুলি আমাক কৈ দিছে কোৱেশ্চনত কম্পাউণ্ড এটা আমি এটা কম্পাউণ্ড উলিয়ালো এই কম্পাউণ্ডটোক আমি 86 হবনে নহব এবাৰ তোমালোকে ভেৰিফাই কৰি চাব পাৰা কৰিছচোন 86 এটো কাৰ্বন হল 12 কে হল 60 হল হাইড্ৰোজেন 10 আৰু অক্সিজেন হল 16 কিমান হৈ গৈছচোন হিসাব এটা কৰি এটো 6 হল 6 plus 1 7 plus 8 86 মিলিছানে এটো পুৰা মিলি গৈছে দেইছা 86 ৰ লগত ম্যাচ কৰিছে দ্যাট মিন্স আমি যেটো ডাইৰেকশনত গৈ আছো এটা একদম কমপ্লিট কাৰেক্ট হয় বস্তুখিনি গৈ আছে বুজি পালা এখিনলৈকে তোমালোকে এটা চোৱা আমি এতিয়া কম্পাউণ্ডটো এটো বুলি ভাবি লৈছো হে কিন্তু কম্পাউণ্ডটো হয় না নহয় এক্সাক্ট তোমাৰ ৰিঅ্যাকশনটো আমি চালেহে আৰু প্ৰপাৰলি আমি ক'ব পাৰিম এতিয়া চোৱা কম্পাউণ্ডটো আমি ভাবি ললো এটো মানে এটা এজিউম কৰিছো আমি ঠিক আছে এটা এটা মানে এম্পিৰিক্যাল ফৰ্মুলা এটা উলিয়াই লৈ পেলাই এটা এজিউম কৰি লৈছো যে এটো মানে ৰিপ্ৰজেক্টেড মানে এটা কম্পাউণ্ড এতিয়া চোৱা the compound does not reduce Tollens reagent ঠিক আছে but reacts with Brady's reagent মই তোমালোকক কৈছিলা কি কোৱেশ্চন নট এক্সামিনাৰ তোমালোকক হিন্ট দিবই so does not reduce এটা মাৰ্ক কৰি লবা তোমালোকে কোৱেশ্চন পেপাৰত বহুত ইজি হৈ যাব does not reduce Tollens reagent so যেহেতু ইয়াত কি কৈছে does not reduce Tollens মানে Tollens তাৰ মানে কি এটো তোমাৰ এলডিহাইড হবনে এলডিহাইড নহয় it must be a কি must be a এই বস্তুখিনি লিখি থৈ যদি আহিব পাৰা এক্সটাৰনালে সৰি মানে এক্সামিনাৰ তোমালোকক মাৰ্কস দিবই must be a ketone হল must be a ketone তাৰ পিছত কি কৈছে কিটন হয়নে নহয় চোৱা কি আমাক ইনডাইৰেক্টলি বুজাই দিছে কোৱেশ্চনটোত যে
it reacts with Bradish reagent. Bradish reagent সদায় কি দিয়ে কার্বনিল কম্পাউন্ড দিয়ে গতিকে yellow precipitate দেখাইছে গতিকে এটো তাৰমানে কিটনে হয় হল তাৰপিছত vigorous oxidation produces ethanoic acid and propanoic acid দুটা এসিড দিয়ে ethanoic দিয়ে বুলি কৈছে আৰু propanoic acid দিয়ে আৰু লগতে এটা একদম খুব ইম্পৰ্টেন্ট হিন্ট দি দিলে যে it shows positive iodoform test shows positive iodoform test shows positive iodoform test so iodoform test বুলি দিয়াৰ লগে লগে আৰু চকুমুটি এটো R বুলি আমি ধৰি ললো এটা iodoform test কোনে দিয়ে মিথাইল কিটনে দিয়ে সা হৈ গল নে পাই গল সা ইমান ইজিলি ওলাই গল 5 নম্বৰ দেইছা এখিনি আমাৰ iodoform test দিয়ে বুলি কোৱাৰ লগে আমি এটো গম পাই গলো এটা তোমালোকে চাচোন কোৱেশ্চনটোত আমি ফৰ্মুলাটো কি পাইছিল C5 পাইছিল হয়নে ইয়াত কাৰ্বন কেটা আছে দুটা আছে গতিকে তিনটা কাৰ্বন ৰৈ গৈছে C3 ৰৈ গৈছে তিনটা কাৰ্বন হাইড্ৰোজেন কেটা আছিলে 10টা আছিলে তিনটা গল 7টা হাইড্ৰোজেন আছে হাইড্ৰোজেন কেটা গৈছে 7টা হাইড্ৰোজেন আছে গতিকে আৰু বাকিটো অক্সিজেনটো কমাই গল সো C3 টো এনেকাটো টাইপৰ কম্পাউন্ডটো কেনেকৈ টাইপত হ'ব ধৰি ললো এটো কম্পাউন্ডটো কেনেকুৱা হ'ব কমান এজিউম কৰি তোমালোকে উলিয়াই দিব পাৰিবা সো এফালে তো মিথাইল কিটন থাকিলে কাৰ্বন তিনটা আছে মেইন চেনৰ লগাই দিছন তিনটা কাৰ্বন লগাই দিলো হাইড্ৰোজেন 7টা থাকিব লাগে এটো হাইড্ৰো ইয়াৰ লগত থাকিব লাগিব কেটা কাৰ্বনটোৰ লগত তিনটা কাৰ্বন থাকিবই তিনটা হাইড্ৰোজেন তিনটা গল ইয়া দুটা গল 4টা 5টা ইয়াতে দুটা গল 6টা 7টা সো আমি কম্পাউন্ডটো কি পালো তোমালোকৰ দেখিছাই এতিয়া কি পালুগে গৈ CH3 dash CH2 dash CH2 তাৰ পিছত এটো iodoform test দেখাইছে that means আমি কি পালো এটো এটা কম্পাউন্ড এটা হিসাব কৰি চচোন তোমালোকে পুৰা জুখত মিলিছে না নাই এটোটো মিলিব লাগিব আমাৰ ফৰ্মুলাটোৰ লগত মিলিব লাগিব কাৰ্বন আছে আমাৰ ফৰ্মুলাত কেটা 5টা কাৰ্বন চা এটা দুটা তিনটা চাৰিটা 5টা কাৰ্বন হাইড্ৰোজেন 10টা আছে 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা মিলি আছে হাইড্ৰোজেন মিলি আছে অক্সিজেন এটা দেখিলা কিমান ইজি আৰু তাতকে আৰু ইজি কে কোড পাবা এখিনি লিখি থৈব পাৰিলে এখিনি 3 নম্বৰ পাবা বাকি আৰু লগতে ৰিঅ্যাকচনটো লিখিব লাগিব তাছ ৰিঅ্যাকচন কিটা আৰু তোমালোকে লিখি দিব লাগিব ৰিঅ্যাকচন কিটা আৰু হেকিটা নিজে পাৰিবই লাগিব তো এটাত কি ব্ৰেডিশ ৰিএজেন্টৰ লগত দেখাই বুলি কৈছে হয় তো ৰিঅ্যাকচন কিটা লিখি যোৱা এতিয়া CH3 CH2 তাৰ পিছত কি আছিল CH2 আৰু লগতে এই কাৰ্বনিলটো এনেকৈ আমি লাগি আছিল হয় মিথাইল কাৰ্বনিলটো ইয়াতে লাগি আছিল আৰু লগতে আমাৰ কি থাকিব ব্ৰেডিশ ৰিএজেন্ট এটো কেনেকুৱা ফৰ্মুলাটো NH2 N ইয়াতে থাকিব কি থাকিব NH থাকিব আৰু লগতে কি থাকিব বেনজিন ইয়াতে এনেকে থাকিব লাগি হয় আৰু ইয়াতে থাকিব NO2 ইয়াতেও থাকিব NO2 আৰু এনেকুৱা কম্পাউন্ডবোৰ মনত ৰাখিবা যদি ব্ৰেডিশ ৰিএজেন্ট এই কম্পাউন্ডটো ইয়াৰ ওচৰলৈ গুছে হে কাৰ্বনিল আহি এই অক্সিজেনটো আৰু এই হাইড্ৰোজেন দুটাই মিলি পেলাই ওয়াটাৰ ফৰ্ম কৰি ওলাই যায় ওয়াটাৰ হৈ ওলাই গল আৰু বাকি ডাবল বন্ডালটো থাকিবই তাৰ লগত এই নাইট্ৰোজেনটো লাগি পেলাই এটা কম্পাউন্ড পাই যায় এটো সা এটুক মই ধৰি ললো C3H7 বুলি লিখি ললো 3টা 4টা 5টা 6টা 7টা হাইড্ৰোজেন 7 C7 বুলি ধৰি ললো তাৰ পিছত ইয়াতে কাৰ্বনিলটোৰ লগত এফালে থাকিব কি CH3 এখন ডাবল বন্ডত লগাই দিয়া NH তাৰ পিছত কি হ'ব বাকি পাৰ্টটো এনেকে কমাই থাকিব ইয়াতে থাকিলে NO2 ইয়াতে থাকিব NO2 বুজি পালা একদম ইজি এই কম্পাউন্ডৰ হাইড্ৰোলাইসিস কৰিলে আকৌ কি হ'ব এই নাইট্ৰোজেনটো উলাই পেলাই গুছি যায়গে এই নাইট্ৰোজেন মিলি পেলাই নাইট্ৰোজেন গেছ ওলাই যায় এটা কম্পাউণ্ডে কি দেখাই বুলি কৈছিলে আৰু তোমাৰ পটা কি বুলি কৈছিলে কিহৰ লগত তোমাৰ হেৰি কৰে বুলি ক'লে কোৱেশ্চনটো তোমালোকে লিখি যাবা দে নোট কৰি যাবা তোমালোকে আহিব এই কোৱেশ্চন ৰিপিট এটো পাই যাব পাৰ পৰীক্ষাত এটা কি বুলি কৈছে ভিগৰাছ অক্সিডেশন হয়নে অক্সিডেশন মানে একদম ষ্ট্ৰং অক্সিডাইজিং এজেন্ট পটাছিয়াম ডাইক্ৰোমেট দি দিব পাৰা দুটা মলিকুল পাই বুলি কৈছে ইথানোইক এসিড আৰু প্ৰপানোইক এসিড হৈ গল ইথানোইক এসিড প্ৰপানোইক এসিড দুটা বনাই দিয়া ভিগৰাছ অক্সিডেশন হয় বুলি কৈছে গতিকে কম্পাউণ্ডটো লিখি লোৱা এটো এনেকুৱা
CH3 CH2 তাৰ পিছত কি আছে CH2 তাৰ পিছত C ডাবল বন্ড O আৰু এফালে থাকিল CH3 হয় পটাছিয়াম ডাইক্রোমেট দি দিয়া A2Cr2O7 ভিগোরাস অক্সিডেশন বুলি কৈছে হয় ভিগোরাস মানে তাৰ লগতে আমাৰ এসিড দিব লাগিব সালফিউৰিক এসিড হল এটা কি হবগে গৈছে ভিগোরাস অক্সিডেশনৰ আমি দুটা পাই বুলি কৈছে এটা কোনখিনি ভাঙিব এইখিনিত ভাঙিব দিছা এটা এইখিনিত ভাঙিব কি সৰি এইখিনি জায়গাত ভাঙিব কি হ'ব এটা আমি কি পাম ইথানোইক এসিড মানে CH3COOH এইখিনি এটা পার্ট থাকি ভাঙি যাব আৰু এটা কত ভাঙিব এই পার্টটোৰ লগত S অক্সিডাইজ হৈ যাব প্লাস এই দুটা CH3 CH2 COOH এসিড দেখা পালা কিমান ইজি 5 নম্বৰ পাবলৈ কাৰণে বহুত ইজি কিন্তু সেইখিনি উলিয়াব জানিব লাগিব আৰু এইটা কোৱেশ্চন তোমালোকে এবাৰ দুবাৰ মান যদি ভালকে ট্ৰিকটো শিকি গলা মই যিখিনি কৈছো আৰু তাৰ পিছত আৰু ভুল নহয় তাৰ পিছত আৰু আয়োডোফৰ্ম টেষ্টটো লিখি দিবা এটা কম্পাউণ্ডে তোমাৰ আয়োডোফৰ্ম টেষ্টটো দেখাব নাই তা আয়োডোফৰ্ম টেষ্ট মানে কি আয়োডিন এই মানে ৰিঅ্যাকচন কিটা টলেন্স ৰিএজেন্টৰ লগত ৰিঅ্যাকচনটো কি হয় আয়োডোফৰ্ম এই ৰিঅ্যাকচন কিটা খালি অকমান তোমালোকে নিজাকে প্ৰেক্টিস কৰি যাব লাগিব হল আয়োডোফৰ্ম টেষ্টৰ লগত ৰিঅ্যাকচন কৰিলে তোমাৰ কি হ'ব CH3 CH2 CH2 কি আছিল তাৰপিছত C ডবল O এটো সোডিয়াম দিছো ন গতিকে C ডবল O Na সোডিয়াম সল্ট অফ কাৰ্বক্সিলিক এসিড এটা পাই লগতে সোডিয়াম আয়োডাইড পাই আৰু ওয়াটাৰ ৰিলিজ হয় ইয়াতে হল একদম ইজি তোমালোকে 5 নম্বৰ পাবৰ কাৰণে আজি দেখিলা কিমান সময় লাগিলে মই কওঁতে এইখিনি লিখোতেহে সময় লাগিছে 2 মিনিটত উলিয়াব পাৰিবা আনসাৰ নেক্সট question to start question to eta khub 2012 ত দিছে মই পুৰণা question কিটা আনিছো কিয় কাৰণ ৰিপিট কৰাৰ খুব হাই চান্সেস আছে তো ইয়াতে সোৱা তোমালোকৰ question টো কি কৈছে হল এটা কম্পাউণ্ড কৈছে X যাৰ মলিকুলাৰ ফৰ্মুলা কিমান দিছে X ৰ মলিকুলাৰ ফৰ্মুলা কিটা তোমালোকে লিখি যাবা C2H4O হল C2H4O বুলি কৈছে এটা সোৱা on oxidation gives ইয়াৰ অক্সিডেশন কৰি দিলো অক্সিডেশন কৰোতে আমি কি পালো কম্পাউণ্ডৰ পৰা আমি কি পালো এটা ফৰ্মুলা পালো Y যাৰ মলিকুলাৰ ফৰ্মুলা C2H4O2 হ'ব অক্সিডেশন কৰিছো গতিকে অক্সিজেন এড হৈছে এটো আমাৰ কি বুলি কৈছে Y বুলি কৈছে X undergoes haloform reaction very good দি দিলে আসল বস্তুটো হেল খতম কি বুলি কলে haloform reaction এনেকুৱা ট্ৰিক দেখাইলে তোমালোকে মই যিখিনি ট্ৰিক দিছো এনেকুৱা কিটা এবাৰ শিকি যোৱাৰ পিছত আৰু কতৰ তোমালোকে কোৱেশ্চন এৰিবা আৰামত কৰি দিবা আয়োডোফৰ্ম টেষ্ট দিছে হল দেখিলা আয়োডোফৰ্ম হেল খতম কোৱেশ্চনটোৰ আয়োডোফৰ্ম টেষ্ট দিছে গতিকে কি হয় আয়োডোফৰ্ম কোনে দেখায় মিথাইল কিটোন হল তো মিথাইল কিটোন দেখাব লাগিব এই গ্ৰুপটো গোটেই গ্ৰুপটো থাকিবই লাগিব আয়োডোফৰ্ম টেষ্ট দেখাবৰ কাৰণে হল এই গোটেই গ্ৰুপটো থাকিবই লাগিব আয়োডোফৰ্ম টেষ্ট দেখাবৰ কাৰণে হল এটা এটো থাকিব পাৰে নহলে কেতিয়াবা এনেকুৱা টাইপত কম্পাউণ্ড থাকিব পাৰে তেতিয়াও তোমাৰ আয়োডোফৰ্ম টেষ্টটো দেখাব এই দুটা টাইপৰ মিথাইল কিটোন থাকিব বা এটো অক্সিডাইজ হৈ পেলাই ইয়াতে ডাবল বন্ডৰ ঠাইৰ OH লাগে কেতিয়াবা এটোত যদি নিমিলে এনেকুৱা টাইপত ধৰবা এফালে CH3 থাকিব আৰু এফালে CHOH থাকিব এতিয়া এটো আমাৰ কি হয় ৰবা মই এটো মুছি লৈছো তোমালোকৰ ঠিক আছে তাৰ পিছত সোৱা কি দিলে একদম তোমালোক আসল হিন্টটো দিয়ে দিলে তোমালোকক আয়োডোফৰ্ম টেষ্ট দেখায় এটা সোৱা তোমালোকে মেইন কম্পাউণ্ডত আছিল কাৰ্বন দুটা ইয়াতে কাৰ্বন দুটা গুছিয়ে গল গতিকে বাকি আছে জানো নাই হাইড্ৰোজেন 4টা আছিল ইয়াত কেটা গল 3টা গল অক্সিজেন মিলি গল থাকি গৈছে এটা হাইড্ৰোজেন 4টা ইয়াত আছিল ইয়াত 3টা হে আছে এইখিনি পাৰ্টত সো থাকিবলৈ কেটা এটা হাইড্ৰোজেন আৰু এটা ইয়াত লগাই দিয়া বাস তোমাৰ খেল খতম 5 নম্বৰ পাই গলা দেখিলা কিমান ইজি সেকেন্ডৰ আনসাৰ উলিয়াই দিবা মই কলো না এনেকুৱা ট্ৰিক শিকা আছে তোমালোকক সেকেন্ডৰ আনসাৰ উলিয়াবা বাস এখিনি কৰি থৈব পাৰিলে 3 নম্বৰ পাই গলা বাকি ৰিঅ্যাকচনটো নিজে লিখাটো নিজে প্ৰেক্টিস কৰিলে তোমালোকে আহি গল দেখিলা আইডেন্টিফাই কৰাটো তোমালোকে একদম পটককে পাৰিবা হল তাৰ পিছত এতিয়া X কি কৈছে অন ট্ৰিটমেন্ট উইথ HCN কোনে ট্ৰিটমেন্ট কৰতে X মানে ইয়াৰ লগত কিহৰ লগত ট্ৰিটমেন্ট কৰিছে হাইড্ৰোজেন সায়ানাইডৰ লগত সো কি হয় হাইড্ৰোজেন সায়ানাইডৰ লগত ট্ৰিটমেন্ট কৰালে তুমি গম পাই গলে এটো কম্পাউণ্ডটো কি কম্পাউণ্ড হয় এটো লৰবা মই এটো ইয়াতে এনেকে লিখো ধুনিয়াকে
মানে বস্তুটো শৰ্টকাট পটককে উলিয়াই দিছো যে গতিকে বস্তুটো বেছি শৰ্ট কৰি দিলো এইটো চোৱা এতিয়া এইটো গম পাই গলো হয়নে এইটো এটা কি হয় এলডিহাইড হয় CHO আছে এফালে CH3 আছে ই আমাক কিহৰ লগত ট্ৰিটমেন্ট কৰিছে বুলি দিছে তোমালোকৰ হাইড্ৰোজেন সায়ানাইডৰ লগত HCN ৰ লগত সো HCN ৰ লগত ট্ৰিটমেন্ট কৰিলে কি হয় CH3 হল এইফালে এটোত কি হ'ব ইয়াতে আহি পেলাই HCN ৰ হাইড্ৰোজেনটো ইয়াতে গৈ লাগিব তাৰ মানে এটো কি হ'ব এফালে এই হেৰি কৰিব টানিব ইয়াতে এটো টানি ললে আনাৰ লগে লগে ইয়াৰ ওপৰত কি আহি গল নেগেটিভ চাৰ্জ আৰু এখিনিত কি আহি গৈছে পজিটিভ চাৰ্জ গৈ পেলাই এনেকে গৈ ইয়াতে গৈ এটাক কৰে তাৰ মানে কি পালোগে গৈ পেলাই CH ওপৰত H আহি গল তাৰ পিছত কাৰ্বনটোৰ লগতো হাইড্ৰোজেনটো আছে লগতে কি সোমাই গল ইয়াতে আহি পেলাই কোনে এটাক কৰিলে কাৰ্বনটোত এই CNA এইটো কম্পাউণ্ড দেখিলা তাৰ পিছত ইয়াৰ আমি কি কৰিছে ফাৰ্দাৰ হাইড্ৰোলাইসিস কৰিছে হাইড্ৰোলাইসিস কৰি দিলে তো হাইড্ৰোলাইসিস কৰিলে কি হৈ গল তোমালোকৰ ইয়াতে গৈ পেলাই এইটো যেটো CN দেখিছা বা নাইট্ৰাইল বুলি কোৱা হয় বা সায়ানাইডটো সদায় মনত ৰাখিবা তোমালোকৰ যদি সায়ানাইড কম্পাউণ্ডত আমি পানী ঢালি দিছো হাইড্ৰোলাইসিস কৰিছো সেইটো এসিড বনি যায় এটো এটা কাৰ্বক্সিলিক এসিড পাই গলো চোৱা দেখিলা গতিকে আমাৰ কি কৈছিলে x বুলি কৈছিলে গতিকে আমাৰ x কোনটো এইটো হল আমাৰ x এটো হল x এ কি বুলি কলে অক্সিডেশন হোৱাৰ পিছত কি বুলি কলে y পাই বুলি কৈছে গতিকে আমাৰ অক্সিডেশন প্ৰডাক্ট আমি লিখিবলৈ আছে তো ইয়াৰ ৰেড কম্পাউণ্ডৰ অক্সিডেশন লিখাচোন কাৰ্বক্সিলিক এটো কি হয় এলডিহাইড হয় এলডিহাইডৰ আৰু এটো তোমালোকক শিকাব লাগে নেকি ইমান স্মাৰ্ট তোমালোক কিটনৰ অক্সিডেশন কৰিলে কি হয় এসিড পাই কাৰ্বক্সিলিক এসিড দেখিলা COOH গতিকে এটো কম্পাউণ্ড আমাৰ কি বুলি গম পালো Y এটো কম্পাউণ্ড Y আৰু Y X এ কি প্ৰডাক্ট ফৰ্ম কৰিবলৈ Z অন হাইড্ৰোলাইসিস গতিকে এটো হাইড্ৰোলাইসিসে X পাগৈ আমি কি পালোগে এটো কম্পাউণ্ডটো হল Z এই কম্পাউণ্ডটো হল Z কম্পাউণ্ড সো এইটো হল তোমালোকৰ একদম 5 মিনিটটো নালাগিলে কোৱেশ্চন 5 নম্বৰ পাই গলা আৰু কি লাগিছে তাত কিমান 5 এনেকুৱা দুটা কোৱেশ্চন কৰিব পাৰিলে 10 নম্বৰ চোন আহি গল তাৰ মাক আহি গল হয় বুজি পালা তাৰ পিছত নেক্সট টু চোৱা আৰু একদম এটা ইজি ট্ৰিক এটা তোমালোকক শিকাই দিম চোৱা নেক্সট কোৱেশ্চনটো ইয়াতে কি কৈছে কোৱেশ্চনটো ভালকে পঢ়ি কোৱেশ্চনটো পঢ়াৰ ওপৰতহে তোমালোকে কিন্তু সলভ কৰিব পাৰিবা বাৰে মই কৈছো কোৱেশ্চনটো পঢ়িবা তোচোন এন অৰ্গেনিক কম্পাউণ্ড A হল এটা কম্পাউণ্ড কৈছে A যাৰ মলিকুলাৰ ফৰ্মুলা দি দিছে এটো লিখি যাবা তোমালোকে এৰ মলিকুলাৰ ফৰ্মুলাটো কি দিছে এৰ মলিকুলাৰ ফৰ্মুলা আমি ধৰি ললো এৰ মলিকুলাৰ মাজত লিখিবা তেতিয়া বস্তুটো ইজি হয় আৰু আমাৰ গুটি বনাই লবলৈ ইজি হয় C5H10O হয় এটো দিছে তাৰ পিছত কি কৈছে it does not reduce tolerance reagent বাস খেল খতম যদি tolerance reagentক ৰিডিউস কৰিব পাৰাই নাই যদি ই tolerance reagentক যদি ৰিডিউস কৰিব পাৰা নাই tolerance test যদি নেগেটিভ দেখাইছে তেতিয়া হলে কি it is a ketone পৰীক্ষাত যদি এনেকুৱা টাইপটো বুজি লিখিব পাৰা ন এক্সামিনাৰে চাই একদম খুশ হৈ যাব কাৰণ গম পাব যে ষ্টুডেন্টে পুৰা বুজি কৰিছে সো tolerance test নেগেটিভ দেখাইছে সো it is a ketone হল তাৰ পিছত চোৱা it does not reduce tolerance but forms an orange compound on orange precipitate with 2,4-DNP তাৰ মানে তোমাৰ কিটোন হয় বুলি প্ৰুফ কৰি দিলে কাৰণ ই কি বুলি কৈছে তোমাৰ DNP টেষ্টটো দেখাই বুলি কৈছে সো DNP টো কোনে দেখাব DNP টো সদায় কাৰ্বনিলে দেখাই গতিকে DNP টেষ্ট দেখাই বুলি কৈছে DNP গতিকে it is a carbonyl আমি গম পাই গলো আৰু কাৰ্বনিল বুলি কৈছে হে কাৰ্বনিলটো কি হয় হে কিটোনিয়া হয় মানে কাৰ্বনিলটো গম পালা তোমালোকৰ কাৰ্বনিল বহুত আছে এস্টাৰ আছে এলডিহাইড এসিড বুৰো কাৰ্বনিল কম্পাউণ্ড হয় হয়নে এমাইড বুৰো কাৰ্বনিল তাৰ ভিতৰত কিটোন বুলি কিয় গম পালো কাৰণ tolerance reagentক ৰিডিউস নকৰে tolerance ৰ কথা দিলে আইদাৰ এলডিহাইড নহলে কিটোনি আহে হল তাৰ পিছত আন্ডাৰ ভিগোৰাস A does not give yellow on treatment with iodoform test okay iodoform test নেদেখাই বুলি কৈছে ন নেদেখাই বুলি ক'লে তোমালোকৰ চোৱাচোন
আইডোফৰ্ম টলেন্স ৰিজেন্টক নেদেখাই বুলি কৈছে সৰি আইডোফৰ্ম এইটো হেলো ফৰ্ম সৰি এইটো হেলো ফৰ্ম নেদেখাই বুলি কৈছে এইটো চোৱা তোমালোকে NaOH আৰু I2A নেদেখাই বুলি কৈছে কোৱেশ্চনটো দেখিছা তোমালোকে it does not give দেখিছা it does not give yellow precipitate on treatment with sodium hydroxide and iodine ৰবা এটো তেতিয়া হলে আমাৰ কি লিখিব পাৰা তোমালোকে এক মিনিট ৰবা মই এটো মুছি দিছো যদি আমাৰ হেতুৱে নেদেখাই বুলি কৈছে yellow precipitate নেদেখাই হেলো ফৰ্ম টেষ্টত হল সো হেলো ফৰ্ম টেষ্ট মানে এটো কি বুলি দিছে আয়োডো এটো একচুয়ালি I2 মানে আয়োডো ফৰ্মে বুজাইছে এটো হেলো ফৰ্ম টেষ্টত নেদেখাই বুলিহে কৈছে সো নেদেখাই মানে কি দেখুৱা হয় আমাৰ এটো কি হল হয় মিথাইল কিটন হল হয় তাৰ মানে এটো কি বুজাইছে নট এ মিথাইল কিটন তাৰ মানে কম্পাউন্ডটো আমি কিটন বুলি গম পাইছো কিন্তু এনেকুৱা টাইপৰ নহয় মানে বুজি পাইছা এই গ্ৰুপটো তাতে প্ৰেজেন্ট নাই মানে এনেকুৱা নহয় যে এফালেহে কিবা এটা লাগি আছে এই গ্ৰুপ প্ৰেজেন্ট নাই বুলি কৈছে হল ধুনিয়া এটা হিন্ট দি দিলে আমাক তাৰ মানে কম্পাউন্ডটো অকমান দীঘল কম্পাউন্ড এটা হ'ব কিন্তু CH3 লগত CO লাগি নাথাকে হল আন্ডাৰ ভিগৰাছ কন্ডিশন 1 মলিকুল অফ কাৰ্বক্সিলিক এসিড এখিনি কাৰ্বক্সিলিক এসিড বি দিয়ে আৰু 1 মলিকুল এটো বৰ হেখিনিলে আহিব এটা সোৱা তোমালোকে উলাই গল ধুনিয়া আনসাৰ আমাক মিথাইল কিটন নহয় বুলি কৈছে কিন্তু আমি কাৰ্বনিল বুলি গম পাইছো হয়নে গতিকে ইয়াত CH3 টো এটলিস্ট নাথাকে এটা সসুন কাৰ্বনটো আছে 5টা কাৰ্বন সো 5টা কাৰ্বন মানে ইয়াত এটা কাৰ্বন গল দুফালে দুটা কাৰ্বন লগাই দিয়াছোন তোমালোকে হয়নে দুফালে দুটা কাৰ্বন লগাই দিয়া হল তাৰ পিছত সোৱা হাইড্ৰোজেন লগোৱাছোন এতিয়া তোমালোকে ইয়াতটো হাইড্ৰোজেন নালাগে এই মাজৰ কাৰ্বনটো হাইড্ৰোজেন লাগাৰ কথাই নাহে হয় মাজৰ কাৰ্বনটো হাইড্ৰোজেন নালাগে গতিকে তোমাৰ কত লাগিব সাইডৰ কিটা এফালে তিনটা হাইড্ৰোজেন লগাই দিয়া এটো সাইডেও তিনটা হাইড্ৰোজেন লগাই দিয়া কিমানটা গল তিনটা ছটা গল হয় ইয়াত দুটা আহিব হল 8টা গল আৰু দুটা আছে এখিনি দুটা দিবই লাগিব উলাই গল আনসাৰ দেখিলা কিমান ইজি মিথাইল কিটন নহয় বুলি কৈছে ঠিকই এটো আমাৰ মিথাইল C ডাবল বন্ডৰ লগত CH3 টো নাই এটো আমাৰ কি CH3 হে আছে ইয়াত কি আছে CH2 হে আছে গতিকে হেফালে পা উলাই গল ফৰ্মুলা মতে উলাই গল গুটেখিনি উলাই গল তোমালোকৰ আনসাৰ 5 নম্বৰ পাই গলা হল এতিয়া ৰিঅ্যাকশনটো আৰু কি আৰু সেকেন্ডত লাভ তোমালোকৰ ৰিঅ্যাকশনটো সিম্পল ৰিঅ্যাকশন এইবোৰ ই কি নহয় বুলি কৈছে হেলো ফৰ্ম ৰিঅ্যাকশন নেদেখাই বুলি কৈছে বা ৰিঅ্যাকশনটো তোমালোকে এনে লিখিবই পাৰিবা হয় নাই এটো ৰিঅ্যাকশন নেদেখাই বুলি কৈছে দেখুৱা কোনটোনো দেখুৱালে এটো কাৰ্বক্সিল এটা সোৱা কাৰ্বক্সিলিক এসিড এটা দেখাব বুলি কৈছে এই কম্পাউন্ডটোৰ পৰা ৰবা মই ইয়াতে লিখি দিও তোমালোকৰ আমি এটা এটো কম্পাউন্ড গম পালো হয় এটা কম্পাউন্ডটোৰ কি বুলি কৈছে আন্ডাৰ ভিগৰাছ অক্সিডেশন হয়নে আন্ডাৰ অক্সিডেশন অক্সিডাইজিং এজেন্ট দি দিলো আমাৰ কি পাই বুলি কৈছে দিয়ে দিছে কি পাই এটা কম্পাউন্ড বি পাই বুলি কৈছে যাৰ মলিকুলাৰ ফৰ্মুলা এটো মলিকুলাৰ ফৰ্মুলা কাৰ্বক্সিলিক এসিড বুলি এটো কৈছে গতিকে COOH আহিবই কাৰ্বন তিনটা আছে তিনটা আৰু এটা দি দিয়া ইয়াতে হল হাইড্ৰোজেন 6টা আছে ইয়াত এটা গল বাকি আৰু ইয়াত কি 5টাটো আহিবই ন মাজত কাৰণ CH2 আহিবই এটা এটো পালো কম্পাউন্ড অক্সিজেন মিলি গল আৰু এটা মলিকুল কি বুলি কৈছে এটা কাৰ্বক্সিলিক এসিড C পাম যাৰ মলিকুলাৰ ফৰ্মুলা এটো আৰু এটা কি পাব কাৰ্বন দুটা থাকা দুটা কাৰ্বন আছে আৰু কাৰ্বক্সিলিক এসিড এটো ফটো আমাৰ কাৰ্বক্সিলিক এসিড পাইছো বুলি কৈছে গতিকে হাইড্ৰোজেন 4টা আছে ইয়াত এটা গল ইয়াতে 3টা আছে সা হল অক্সিজেন দুটা আছে এটো এটা কম্পাউন্ড এটো কি বুলি কৈছে এটো কম্পাউন্ডটো ইয়াক কি বুলি কৈছে বি বুলি কৈছে আৰু ইয়াকে কৈছে আমাৰ সি বুলি সো এ বি সি পাই গলো তাৰ পিছত কি বুলি কৈছে সোডিয়াম সল্ট অফ বি তাৰ মানে এই সল্টটোৱে সোডিয়াম সল্টৰ কি পাম বুলি কৈছে আমাৰ সোডিয়াম সল্ট অফ কাৰ্বক্সিলিক এসিড এটো বি গেভ হাইড্ৰোকাৰ্বন অন কোল্ড ৰিডাকশন এটো কোল্ড ৰিডাকশনৰ ওপৰত এটা হাইড্ৰোকাৰ্বন পাবা CH2 CH3 পাই CO2 এনেকৈ ওলাই গুছি যাব ইয়াতে CO2 ওলাই গুছি যাব CH3 পাই যাবা হয় সো A B C D গুটে কিটা ওলাই গল আৰু তোমালোকে 5 নম্বৰ পাই লৈ পেলাই লেটাৰ মাৰ্ক পাই বহি আছে আৰু কি লাগিছে জীৱনত হয় নাই ঠিক আছে আশা কৰিছো খুব ভিডিওটো হেল্পফুল হল তোমালোকৰ কাৰণে 5 নম্বৰ কোৱেশ্চন কিটা কৰিবৰ কাৰণে সো যদি কোৱেশ্চন দেখিছা এই থৈ নাহিবা মনত পেলাবা কেনেকৈ কৰিছিলো ভিডিওটো আকবাৰ লাগিলে তোমালোকে ৰিপিট কৰি চোৱা আৰু নোটটো বনাই লোৱা ডেফিনেটলি তোমালোকে লেটাৰ মাৰ্ক পাবা কাৰণ এটো কোৱেশ্চন কৰিব পাৰিলে ডাইৰেক্ট 10 নম্বৰ পাই আছা দুটা কোৱেশ্চনত হয় ঠিক আছে আশা কৰিছো ভালদৰে পঢ়া কৰি থাকা আৰু মই নেক্সট সোনকালে এনেকুৱা ভিডিও মই লৈ আহিম তোমালোকৰ কাৰণে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং
আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰি যোৱা কিবা অসুবিধা হ'লে মই আছো চিন্তা কৰিব নালাগে ঠিক আছে থেংক ইউ